নমস্কাৰ মই সুৰজিত কোঁৱৰ আশা কৰোঁ তোমালোক সকলো ভালে আছা আজি মই জাগ্ৰত বেটছৰ প্ৰথমটো ভিডিঅ'লৈ তোমালোকৰ মাজলৈ আহিছোঁ আজি দশম শ্ৰেণীৰ যি অষ্টমটো অধ্যায় জীৱই কেনেকৈ বংশ বিস্তাৰ কৰে সেই অধ্যায়টো আজি আমি আলোচনা কৰিম আজি আমি দশম শ্ৰেণীৰ চেপ্টাৰ 8 জীৱই কেনেকৈ বংশ বিস্তাৰ কৰে সেই চেপ্টাৰটো আমি আজি পঢ়িবলৈ বিচাৰিছোঁ গতিকে প্ৰথমতে আমি গম পাব লাগিব যে প্ৰজনন মানে কি গতিকে প্ৰজনন হৈছে এনে জৈৱিক প্ৰক্ৰিয়া যি প্ৰক্ৰিয়াৰ সহায়ত এটা জীৱই আন এটা জীৱৰ সৃষ্টি কৰিব পাৰে বা এটা জীৱৰ পৰা আন জীৱবিলাকৰ কি হ'ব পাৰে সৃষ্টি হ'ব পাৰে গতিকে প্ৰজননটো এটা জৈৱিক প্ৰক্ৰিয়া হয় গতিকে প্ৰজননটো আমাৰ বাবে কিয় প্ৰয়োজনীয় হয় প্ৰজননটো জীৱ এটা জীয়াই থকাৰ বাবে প্ৰয়োজনীয়তা আহি নপৰে জীৱ এটা যেতিয়া জীয়াই থাকিব তাৰ মাজত যেতিয়া প্ৰজনন হ'ব প্ৰজনন হ'লে জীৱবিলাকৰ যি এক অস্তিত্ব বা প্ৰজাতিৰ যি এক ধাৰাবাহিকতা সেই ধাৰাবাহিকতাটো অক্ষুণ্ণ ৰাখিব এতিয়া জীৱবিলাকৰ মাজত আমি যদি চাওঁ যদি মানুহৰ মাজতে প্ৰজননটো নহ'লহেঁতেন তেতিয়া আজি পৰ্যায়ত আমি কেতিয়াও গম নাপালোহেঁতেন যে মানুহ বুলি এটা জীৱ আছিলে গতিকে সেই জীৱ বা মানুহৰ যিটো প্ৰজাতি আছে সেই প্ৰজাতিটোৰ ধাৰাবাহিকতাটো অক্ষুণ্ণ ৰাখিবৰ কাৰণে প্ৰজননটো অত্যন্ত প্ৰয়োজনীয় ঠিক তেনেদৰে প্ৰজনন যেতিয়া জীৱবিলাকৰ মাজত হ'ব তেতিয়া আমি জীৱবিলাকৰ মাজত কিছুমান ভিন্নতা দেখিবলৈ পাম আৰু সেই ভিন্নতাবিলাকৰ মাজতে বাবে জীৱবিলাকৰ মাজত এক বিৱৰ্তন আহিব আৰু বিৱৰ্তন যেতিয়া আহিব তেতিয়া আমি নতুন ধৰণৰ প্ৰজাতিৰ তাতে সৃষ্টি হ'ব গতিকে জীৱবিলাকৰ মাজত যি প্ৰজনন প্ৰক্ৰিয়া হয় সেই প্ৰজনন সাধাৰণতে দুই প্ৰকাৰৰ হয় এটা হৈছে যৌন প্ৰজনন আৰু এটা অযৌন প্ৰজনন প্ৰক্ৰিয়া এতিয়া জীৱ এটা যেতিয়া বংশ বিস্তাৰ কৰিব বা জীৱ এটা যেতিয়া প্ৰজনন কৰিব সিহঁতৰ মাজত কি থাকে নিউক্লিয়াছৰ ভিতৰত কোষকেন্দ্ৰৰ ভিতৰত আমি জানো যে কোষৰ কোষকেন্দ্ৰৰ ভিতৰত সাধাৰণতে DNA থাকে আৰু DNA বিলাক হৈছে জিনীয় পদাৰ্থ আৰু সেই জিনীয় পদাৰ্থবিলাকে যেতিয়া কপি কৰিব বা জিনীয় পদাৰ্থবিলাকৰ পৰা এটা কপিৰ পৰা যেতিয়া আন এটা DNA সৃষ্টি হ'ব তেতিয়া তাক DNA ৰেপ্লিকেশ্যন বুলি কোৱা হয় গতিকে সেই DNAটো যেতিয়া DNA আমি সম্পূৰ্ণ নামটো জানো DNA সম্পূৰ্ণ নামটো হৈছে ডিঅক্সি ৰাইবো নিউক্লিক এচিড গতিকে সেই DNA বিলাকৰ যেতিয়া ৰেপ্লিকেশ্যন হ'ব ৰেপ্লিকেশ্যন হোৱাৰ ফলত কি হয় আমি জানো DNA বিলাকৰ পৰা সাধাৰণতে প্ৰটিনৰ সংশ্লেষণ হয় DNA বিলাক প্ৰথমতে গৈ RNA হ'ব যাক আমি কওঁ ট্ৰান্সক্ৰিপশ্যন আৰু RNA পৰা যেতিয়া প্ৰটিন হয় তাক কোৱা হয় ট্ৰান্সলেশ্যন বা অনুবাদকৰণ গতিকে এটা জীৱ এটা বংশ বিস্তাৰ কৰি নতুন জীৱৰ সৃষ্টি কৰিছে গতিকে সেই জীৱৰ কোষকেন্দ্ৰত যিবিলাক জিনীয় পদাৰ্থ আছিলে সেই জিনীয় পদাৰ্থবিলাকৰ যেতিয়া দ্বিগুণীকৰণ হ'ব বা ৰেপ্লিকেশ্যন হ'ব ৰেপ্লিকেশ্যন হোৱাৰ ফলত যিবিলাক DNA বা ক্ৰম'জমৰ সৃষ্টি হ'ব সেইবিলাক সাধাৰণতে পূৰ্বৱৰ্তী যিটো জীৱ আছিলে যিটো জীৱৰ পৰা অপত্য জীৱবিলাকৰ সৃষ্টি হৈছিলে সেই জীৱৰ সৈতে একে হ'ব লাগিব বুলি কৈছে যদি একে নহয় তেতিয়া কি হ'ব যদি একে নহয় আমি জানো যে DNA পৰা RNA হয় RNA পৰা প্ৰটিন হয় গতিকে যদি অপত্য জীৱবিলাকত পূৰ্বৱৰ্তী জীৱৰ বা পিতৃৰ জীৱবিলাকৰ মাজত যি DNA আছিল সেই DNA বিলাক যদি বেলেগ বেলেগ হয় তেনেদৰে আমি লক্ষ্য কৰিম যে যিটো আমাৰ পূৰ্বৱৰ্তী যিটো জীৱ আছিলে সেইটো জীৱ দেখিবলৈ অপত্য জীৱটোৰ নিচিনা নহ'ব পাৰে সেইবাবে কৈছে যে জীৱ এটা যেতিয়া সৃষ্টি হ'ব সেই জীৱটোৰ যি DNA থাকিব বা ক্ৰম'জমছ থাকিব সেই ক্ৰম'জমবিলাক সদায় কি হ'ব লাগিব একে হ'ব লাগিব হয়তো কিছুমান তাৰ বিভিন্নতা আহিব পাৰে কিন্তু যদি বহুত বেছি বিভিন্নতা আহে তেতিয়া সি পিছলৈ গৈ এক প্ৰব্লেমৰ ক্ৰিয়েট কৰিব পাৰে গতিকে কি হয় যেতিয়া জীৱ এটা সৃষ্টি হ'ব যেতিয়া এটা জীৱৰ পৰা আন এটা জীৱৰ সৃষ্টি হয় তেতিয়া আমি কৈছোঁ যে কি হ'ব লাগিব জীৱ এটাৰ কোষকেন্দ্ৰত যিবিলাক জিনীয় পদাৰ্থ আছে সেই জিনীয় পদাৰ্থবিলাক কি হ'ব লাগিব ডুপ্লিকেট হ'ব লাগিব দ্বিগুণীকৰণ হ'ব লাগিব আৰু যেতিয়া দ্বিগুণীকৰণ হ'ব তেতিয়া সেই কোষটো কি হৈ যাব বিভাজন হৈ যাব আৰু বিভাজন হৈ যোৱাৰ ফলত তাৰ যিখিনি ক্ৰম'জম আছে বা DNA আছে সেই DNAখিনি কি হৈ যাব পৃথক হৈ যাব আৰু পৃথক হৈ যোৱাৰ পিছত আমি দুটা অপত্য কোষ পাই যাম ঠিক এনেদৰে এনেকৈ এই যিটো প্ৰক্ৰিয়া চলি আছে এই প্ৰক্ৰিয়াৰ জৰিয়তে এটা জীৱৰ পৰা আন এটা জীৱৰ কি হয় সৃষ্টি হয় গতিকে জীৱবিলাকৰ মাজত যি বিভিন্নতা আহে বা ভিন্নতা আহে আমি দেখা পাওঁ যে সকলোবিলাক জীৱ দেখিবলৈ একে নহয় বা সকলোবিলাক মানুহে দেখিবলৈ একে নহয় কিছুমান হয়তো পিতৃ আৰু মাতৃৰ যদি চাওঁ বা সন্তানৰ যদি আমি সামঞ্জস্য উলিয়াওঁ বা সিহঁতৰ মাজত যদি আমি যদি পাৰ্থক্যবিলাক চাওঁ তেনেহ'লে নিশ্চয় কিছুমান পাৰ্থক্য থাকে গতিকে সেই পাৰ্থক্যবিলাক সাধাৰণতে DNAৰ কাৰণে হয় আমি জানো আমাৰ যিবিলাক চৰিত্ৰ আছে আমাৰ চৰিত্ৰবিলাক সাধাৰণতে কিছুমান জিনছ বা DNAৰ কিছুমান অংশ যিবিলাকৰ পৰা প্ৰটিন হয় সেইবিলাকক জিন বুলি কোৱা হয় গতিকে জিনবিলাকৰ কাৰণে আমাৰ চৰিত্ৰবিলাক নিয়ন্ত্ৰণ হৈ থাকে গতিকে যদি আমাৰ দ্বিগুণীকৰণ বা DNA ৰেপ্লিকেশ্যনত কিবা যদি খেলিমেলি হৈছে তেনেহ'লে আমাৰ কি হ'ব পাৰে এক বিভিন্নতা বা ভেৰিয়েশ্যন এটা আহিব পাৰে আৰু যদি এই ভেৰিয়েশ্যনবিলাক প্ৰজন্ম ধৰি বেলেগ বেলেগ হৈ গৈ থাকে তেতিয়া এক বিৱৰ্তনৰ সৃষ্টি হ'ব আৰু বিৱৰ্তন আমি জানো যে যদি বিৱৰ্তন হয় বিৱৰ্তন হ'লে কি হ'ব যে জীৱবিলাক এটা জীৱৰ পৰা আন এটা জীৱ কি হৈ যাব পৃথক হৈ যাব গতিকে আমি যিটো আমাৰ ইম্পৰ্টেঞ্চ অফ ভেৰিয়েশ্যন বা ভিন্নতাৰ যি গুৰুত্ব গতিকে আমি ভিন্নতা যেতিয়া জীৱবিলাকৰ মাজত ভিন্নতা আহে সেই ভিন্নতা আহিলে আমি গম পাম যে এটা জীৱৰ মাজত বিৱৰ্তন আহিব আৰু বিৱৰ্তন আহিলে আমি গম পাম যে তাতে এটা নতুন প্ৰজাতিৰ সৃষ্টি হ'ব গতিকে সেই ইম্পৰ্টেঞ্চটো সেইটো এতিয়া আমি গম পাইছোঁ যে দুটা টাইপৰ ৰিপ্ৰডাকশ্যন আছে বা প্ৰজনন দুটা টাইপৰ আছে এটা হৈছে যৌন প্ৰজনন আৰু এটা হৈছে অযৌন প্ৰজনন প্ৰক্ৰিয়া
এটি এটা ভুল হৈছে যৌন প্ৰজনন প্ৰক্ৰিয়া হৈছে যে আমি জানো আমাৰ যদি দেহটো যদি চাওঁ দেহটো দুটা অংশ থাকে এটা হৈছে আমাৰ যেটো আমাৰ ভেজিটেটিভ পাৰ্টস বা আংগিক অংশ আৰু এটা হৈছে প্ৰজনন অংশ গতিকে প্ৰজনন অংশ সাধাৰণতে দুটা অংশ থাকে পুংজনন অংশ আৰু স্ত্ৰীজনন অংশ আমি সকলোৱে জানো এতিয়া সেক্সুৱেল ৰিপ্ৰডাকশন বা যৌন প্ৰজননত দুটা অংগ জড়িত হৈ থাকে সেইটো হৈছে পুংজনন অংগ আৰু স্ত্ৰীজনন অংগ গতিকে এইটো কাৰণে ফাৰ্স্ট পইণ্টটো লিখি যদি ইনভলভমেন্ট অফ both male and female reproductive organ পুং আৰু স্ত্ৰীজনন অংশ দুটা উভয় হৈ থাকিব তাতে জড়িত হৈ থাকিব এটো প্ৰথম চৰিত্ৰ ঠিক তেনেদৰে গেমেটছ আৰু প্ৰডিউস গেমেটছ বিলাক হ্যাপ্লয়েড আমি জানো গেমেটছ বিলাক সাধাৰণতে কি হয় ৰিপ্ৰডাক্টিভ পাৰ্টস বিলাকৰ পৰা ৰিপ্ৰডাক্টিভ যিবিলাক পুংজনন অংগ হওক বা স্ত্ৰীজনন অংগ হওক তাৰ পৰা সৃষ্টি হয় আমি হেতু পিছলে আলোচনা কৰিম গতিকে ইয়াতে আমাৰ কি হ'ব এটো যেটো কৈছো এটো জনন এটো হ'ব লাগিব আমাৰ জনন কোষ গতিকে ইয়াতে আমাৰ কি হ'ব জনন কোষৰ গঠন হ'ব ইয়াতে আমাৰ জনন কোষৰ কি হ'ব মিলন হ'ব বুলি কৈছে এতিয়া পুংজনন অংগ আৰু স্ত্ৰীজনন অংগৰ পৰা যেতিয়া জনন কোষ বিলাকৰ গঠন হয় তেতিয়া তাক আমি কওঁ পুংজনন অংগ বিলাকৰ পৰা যদি হয় তেতিয়া তাক পুংজনন কোষ আৰু স্ত্ৰীজনন অংগৰ পৰা যদি হয় তাক আমি কওঁ স্ত্ৰীজনন কোষ গতিকে যৌন প্ৰজননত আমি গম পাইছো যে পুংজনন অংগ আৰু স্ত্ৰীজনন অংগ দুইটাই জড়িত হৈ থাকে গতিকে 2 নম্বৰ যেটো পইণ্ট লিখা আছে যে গেমেটছ আৰু প্ৰডিউস তাতে আমাৰ কি হয় জনন কোষৰ কি হয় গঠন হয় যদি দুটা জনন কোষে গঠন হয় ধৰা হ'ল এটা জনন কোষ আৰু এটা জনন কোষ গতিকে এটা যদি আমি মেল আৰু এটা ফিমেল বুলি যদি ধৰি লওঁ গতিকে জনন কোষৰ দুটা কি হ'ব লাগিব ইয়াতে মিলন হ'ব লাগিব যাক আমি কওঁ নিষেচন বুলি গতিকে এটা কি হ'ব লাগিব নিষেচন হ'ব লাগিব গতিকে এটা আমি গম পালো যে যৌন প্ৰজনন প্ৰক্ৰিয়াত যৌন অংগবিলাকৰ জড়িত হৈ থাকে পুংজনন অংগ আৰু স্ত্ৰীজনন অংগ জড়িত হৈ থাকে জনন কোষৰ গঠন হয় জনন কোষৰ মিলন হয় আৰু এটা এটা টাইম টেকিং প্ৰসেস হয় আমি যদি আমি মানুহৰ ক্ষেত্ৰতে চাওঁ এটা জীৱৰ সৃষ্টি হ'বৰ কাৰণে এটা নতুন কেঁচুৱাৰ জন্ম হ'বৰ কাৰণে কিমান এটা সময়ৰ প্ৰয়োজন হয় এটো কাৰণে কৈছে ইট ইজ এ টাইম টেকিং প্ৰসেস বা এটা সময় লোৱা প্ৰক্ৰিয়া এতিয়া নেক্সট আছে আমাৰ এতিয়া যদি আমি চাওঁ যেটা আমাৰ যৌন প্ৰজনন প্ৰক্ৰিয়া যদি চাওঁ আমাৰ সাধাৰণতে দুটা অংশ থাকে এটা আছে পুংজনন অংগ আৰু এটা আছে স্ত্ৰীজনন অংগ এতিয়া পুংজনন অংগ আৰু স্ত্ৰীজনন অংগ বিলাকৰ মূল কামটোৱে হৈছে যে ইহঁতি কি কৰিব পাৰে জনন কোষ গঠন কৰিব পাৰে কাৰণ যৌন প্ৰজননত জনন কোষ গঠনটো বহুত বেছি গুৰুত্বপূৰ্ণ গতিকে পুংজনন অংগৰ পৰা যেটো জনন কোষ গঠন হয় তাক কোৱা হয় পুংজনন কোষ আৰু পুংজনন কোষবিলাক সাধাৰণতে কি হয় হ্যাপ্লয়েড হয় এগনি হয় ঠিক তেনেদৰে স্ত্ৰীজনন অংগৰ পৰা যেটো জনন কোষৰ গঠন হয় তাক কোৱা হয় স্ত্ৰীজনন কোষ এটো হ্যাপ্লয়েড হয় এতিয়া আমি জানো মানুহৰ ক্ষেত্ৰত কি হয় পুংজনন অংগটো হৈছে শুক্ৰাণু পুংজনন কোষটো হৈছে শুক্ৰাণু আৰু এটো হৈছে আমাৰ ডিম্বাণু গতিকে শুক্ৰাণু আৰু ডিম্বাণুৰ যেতিয়া মিলন হ'ব তেতিয়া আমি কি পাম এটা যোজন কোষ পাম এটা এটা যোজন কোষ পাম আৰু যোজন কোষৰ ক্ৰমোজম নাম্বাৰটো হ'লে কি হ'ব লাগিব ডিপ্লয়েড হ'ব লাগিব গতিকে এই কেইটা চৰিত্ৰ যৌন প্ৰজননৰ অতি গুৰুত্বপূৰ্ণ যে যৌন অংগ বিলাক জড়িত হৈ থাকে পুংজনন অংগ আৰু স্ত্ৰীজনন অংগ ইয়াতে কি হ'ব জনন কোষৰ কি হ'ব লাগিব বিকাশ হ'ব লাগিব বা সৃষ্টি হ'ব লাগিব আৰু জনন কোষবিলাক সদায় আমি জানো যে ইহঁতি কি হ'ব লাগিব এগুনি হ'ব লাগিব বা হ্যাপ্লয়েড হ'ব লাগিব এতিয়া জনন কোষৰ নেক্সট ষ্টেপটো আহিলে যে জনন কোষৰ এটা কি হ'ব লাগিব মিলন হ'ব লাগিব গতিকে পুংজনন কোষ আৰু স্ত্ৰীজনন কোষ আমি পাইছো দুইটা কি হ'ব মিলন হৈ তাক কি হ'ব এটা যোজন কোষৰ গঠন কৰিব আৰু এই পদ্ধতিটো কোৱা হয় নিষেচন গতিকে এটা আমি জীৱৰ ক্ষেত্ৰত দেখা পোৱা যৌন প্ৰজননৰ এটা আভাস দিব বিচাৰিছো যে জীৱৰ ক্ষেত্ৰত আমি এনেকুৱা ধৰণে কি হয় প্ৰজননটো হয় ঠিক তেনেদৰে আমি যদি উদ্ভিদৰ ক্ষেত্ৰতে লক্ষ্য কৰো উদ্ভিদৰ ক্ষেত্ৰত কি হ'ব উদ্ভিদৰ ক্ষেত্ৰত যদি আমি চাওঁ উদ্ভিদৰ ক্ষেত্ৰত কেনেকৈ হয় উদ্ভিদৰ ক্ষেত্ৰত কি হ'ব উদ্ভিদৰ ক্ষেত্ৰত যেন আমি ফুল হৈছে এটা প্ৰজনন অংগ গতিকে ফুলত কি থাকিব তোমাৰ পৰাগৰেণুবিলাক গঠন হ'ব পৰাগৰেণুবিলাক পুংধানীৰ ভিতৰত গঠন হ'ব গতিকে ইয়াৰ পৰা আমি পৰাগৰেণুটো পাম পৰাগৰেণু পিছলৈ গৈ কিনে কি হ'ব এটা পুংজনন কোষৰ বিকাশ কৰিব পুংজনন কোষৰ বিকাশ কৰিব গতিকে প্ৰথমতে কৈছো আমি এটা যে পুংকেশৰ আমি জানো ফুলত কি থাকে পুংকেশৰ স্ত্ৰীকেশৰ থাকে দুটা পুংজন দুটা যৌন অংগ হয় গতিকে পুংকেশৰ কি থাকিব পৰাগধানী থাকিব গতিকে পৰাগধানীটো কি হ'ব পৰাগধানীটো এটা মোনাৰ নিচিনা হয় আৰু পৰাগধানীৰ ভিতৰতে কি হ'ব পৰাগৰেণুবিলাকৰ বিকাশ হ'ব গতিকে এইটো হৈছে আমাৰ পৰাগৰেণু যদি আমি চাওঁ জবা ফুলবিলাকত কিছুমান কি লাগে থাকে হালধীয়া ৰঙৰ কি থাকে কিছুমান ৰেণু লাগি থাকে যাক আমি কি বুলি কওঁ পৰাগৰেণু বুলি কওঁ গতিকে এই পৰাগৰেণুবিলাকে কি হয় পিছলৈ গৈ পিনে বিকাশ কৰিব আৰু বিকাশ কৰাৰ ফলত কি হ'ব তাতে পুংজনন কোষৰ বিকাশ কৰিব আৰু পুংজনন কোষটো ধৰি ল'লে এইটো আমাৰ পুংজনন কোষ আৰু ইয়াৰ ক্ৰমোজম নাম্বাৰটো কি হ'ব লাগিব হ্যাপ্লয়েড হ'ব লাগিব কাৰণ জনন কোষৰ ক্ৰমোজম নাম্বাৰটো সদায় কি হ'ব লাগিব n হ'ব লাগিব এগুণ হ'ব লাগিব ঠিক তেনেদৰে আমি যদি চাওঁ যেটো স্ত্ৰীকেশৰ হয় স্ত্ৰীকেশৰত কি থাকিব স্ত্ৰীকেশৰটো ঠিক তেনেদৰে এটা আমি জানো যে গৰ্ভকেশৰ
গৰ্ভমুণ্ড আৰু কি থাকিব গৰ্ভদানতা থাকে ইয়াৰ ভিতৰতে কি থাকিব আমাৰ এইটো আমাৰ গৰ্ভাশয় হয় আৰু গৰ্ভাশয়ৰ ভিতৰতে আমাৰ কি হ'ব তাতে আমাৰ ডিম্বটো বা ডিম্বাণুটো কি হ'ব ইয়াতে সৃষ্টি হ'ব গতিকে ইয়াৰ পৰা যেতিয়া ডিম্বাণুটো পাম বা ইয়াৰ পৰা যেতিয়া আমি শুক্ৰাণুটো আহিব দুইটাৰ মাজতে কি হ'ব মিলন হ'ব আৰু মিলন হোৱাৰ পিছতে আমি এটা কি পাই যাম যুগন কোষ এটা পাই যাম গতিকে এইটো হৈছে উদ্ভিদৰ ক্ষেত্ৰত যৌন প্ৰজননৰ এটা আভাস এতিয়া চাওঁ আমি অযৌন প্ৰজনন প্ৰক্ৰিয়া এতিয়া যৌন প্ৰজনন প্ৰক্ৰিয়াত আমি গম পালোঁ যে যৌন অংগবিলাক জড়িত হৈ থাকে কিন্তু ইয়াতে আমি যদি চাওঁ তাতে তাৰ সম্পূৰ্ণ বিপৰীতটো হয় কাৰণ ইয়াতে কি নাথাকে যৌন অংগবিলাক জড়িত হৈ নাথাকে আৰু এইবিলাক সদায় নিম্ন খাপৰ জীৱবিলাকৰ মাজত দেখিবলৈ পোৱা যায় এতিয়া অযৌন প্ৰজনন প্ৰক্ৰিয়াৰ চৰিত্ৰবিলাক হৈছে এইটো বহুত বেছি গুৰুত্বপূৰ্ণ হয় কাৰণ অযৌন প্ৰজননৰ মূল যেটো চৰিত্ৰ হয় এইটো হৈছে যে তাতে কোনো ধৰণৰ যৌন অংগবিলাক জড়িত হৈ নাথাকে আমি জানো যৌন অংগ দুটাই থাকে পুংজনন আৰু স্ত্ৰীজনন গতিকে ইয়াতে কি নাথাকে যৌন অংগবিলাক জড়িত হৈ নাথাকে যদি যৌন অংগবিলাকে জড়িত হৈ নাথাকে তেতিয়া কি হ'ব তাতে কোনো ধৰণৰ জনন কোষৰ বিকাশ নহয় আৰু জনন কোষৰ যদি বিকাশ নহয় আমি কৈছো জনন কোষৰ বিকাশ নহলে তাতে কি নহব জনন কোষৰ মিলন নহব আৰু এইটো এটা বহুত কম টাইম লগা হয় কম টাইম লগা এটা প্ৰসেছ হয় বহুত কম সময়ৰ ভিতৰতে কি হয় হৈ যায় এইটো এটা অযৌন প্ৰজনন প্ৰক্ৰিয়া এতিয়া আমি জীৱবিলাক যদি বিভাজন কৰোঁ জীৱবিলাক সাধাৰণতে দুটা ভাগত ভাগ কৰা হৈছে এককোষী জীৱ আৰু বহুকোষী জীৱ আমি সকলোৱে জানো এককোষী জীৱ আৰু বহুকোষী জীৱ মানে কি হয় এতিয়া এককোষী জীৱ মানে হৈছে যিবিলাক জীৱ এটা কোষৰ দ্বাৰা গঠিত হৈ থাকে ধৰা হ'ল এইটো যদি এটা কোষ হয় এইটো এটা ইয়াৰ নিৰ্দিষ্ট কোষ কেন্দ্ৰ থাকিব এইটো হৈছে এককোষী জীৱ মানে কি হয় ইয়াৰ এটা কোষৰ দ্বাৰা গঠিত হৈ আছে গোটেই জীৱদেহটো কিন্তু বহুকোষী জীৱ বুলি যদি কওঁ বহুকোষী জীৱ মানে কি এইবিলাক জীৱ যিবিলাক জীৱ কি আছে বহুত কোষৰ দ্বাৰা গঠিত হৈ থাকে ধৰিলে গোটেইটো এটা জীৱ গতিকে ই বহুত কোষৰ দ্বাৰা কি হৈ থাকিব গঠিত হৈ থাকিব আৰু ইয়াত আমি কি বুলি কওঁ বহুকোষী জীৱ বুলি কওঁ কিন্তু এককোষী জীৱবিলাকৰ ক্ষেত্ৰতে সাধাৰণতে আমি যদি চাওঁ এই অযৌন প্ৰজনন প্ৰক্ৰিয়াবিলাক দেখিবলৈ পোৱা যায় এতিয়া বিভিন্ন ধৰণৰ এককোষী জীৱ কেনেদৰে প্ৰজনন কৰে তাত আমি যদি চাওঁ এক নম্বৰতে আহিলে দ্বিখণ্ডন বা বিভাজন নামটোতে আমি ইয়াৰ ডেফিনেশ্যনটো আমি পাই যাম দ্বিখণ্ডন বা বিভাজন বিভংগন পুনৰ্জীৱন মুকুলোদ্গম আংগিক বিস্তাৰণ আৰু ৰেণুৰ উৎপত্তি এতিয়া আমি যদি প্ৰথম চাওঁ দ্বিখণ্ডন বা বিভাজন দ্বিখণ্ডন দ্বি মানে দুই খণ্ডন মানে ভাগি যোৱা গতিকে এই ডায়াগ্ৰামটো যদি আমি চাওঁ এটা জীৱ যেতিয়া দুটা অংশলৈ ভাগি যাব এটা জীৱ আছে এই জীৱটো ধৰি ললো দুটা অংশলৈ কি হৈছে খণ্ডন হৈ গৈছে বা ভাগি গৈছে গতিকে ইয়াক আমি কম খণ্ডন দ্বিখণ্ডন এতিয়া আমি কৈছে যে খণ্ডন বা বিভাজন দুটা টাইপৰ হ'ব পাৰে দুটা ধৰণৰ হ'ব পাৰে এটা আছে বাইনাৰী ফিউজন বা দ্বিখণ্ডন আৰু এটা আছে মাল্টিপল ফিউজন বা বহু বিভাজন ধৰা হ'ল এটা জীৱ দুটা জীৱলৈ অপত্য জীৱলৈ ভাগি গৈছে এটা আমি কৈছো যে দ্বিখণ্ডন বহু বিভাজন মানে কি হয় যে এটা জীৱ যেতিয়া বহুত জীৱলৈ কি হৈ যাব ভাগি যাব বা এটা জীৱৰ পৰা যেতিয়া বহুত জীৱ সৃষ্টি হ'ব তেতিয়া তাক কৈছে যে বহু বিভাজন এটা জীৱ ভাগি গৈ বহুত জীৱৰ সৃষ্টি হৈছে এতিয়া ইয়াতে দ্বিখণ্ডন মানে হৈছে এটা জীৱৰ পৰা দুটা জীৱৰ কি হৈছে সৃষ্টি হৈছে ভাগি গৈ দুটা জীৱৰ সৃষ্টি হৈছে এতিয়া দ্বিখণ্ডন মানে হৈছে যে দ্বিখণ্ডন বা দ্বিবিভাজনৰ ক্ষেত্ৰত জীৱটো দুটা ভাগত ভাগ হৈ যায় আৰু বহু বিভাজন মানে হৈছে কি হৈছে এটা জীৱৰ পৰা বহুতকেইটা জীৱ ভাগি গৈছে এতিয়া আমি যদি চাওঁ এমিবাৰ ক্ষেত্ৰত সাধাৰণতে বাইনাৰী ফিউজনটো দেখিবলৈ পোৱা যায় এতিয়া এমিবাৰ ক্ষেত্ৰত কি হৈছে আমি জানো এমিবাৰ কোনো নিৰ্দিষ্ট আকাৰ বা আকৃতি নাথাকে ইয়াৰ আকৃতিটো আমি যিটি আঁকিব পাৰোঁ মানে ইয়াৰ আকৃতিটো বেলেগ বেলেগ ধৰণৰ হয় ইয়াৰ এটা নিৰ্দিষ্ট আকৃতি নাই গতিকে আমি যদি চাওঁ এইটো এটা এমিবা গতিকে এমিবাটো কি হ'ব প্ৰথমতে ইলংগেট হৈ যাব বা ইয়াৰ যিটো কোষ কেন্দ্ৰ আছে বা ইয়াৰ যিটো সাইটোপ্লাজম বা আছে সেই সাইটোপ্লাজম বা কোষ পৰকখিনি কি হৈ যাব গোটেইখিনি কি হৈ যাব দীঘল হৈ যাব ইলংগেট হৈ যাব সেইটো কাৰণে কৈছে যে ইলংগেশ্যন প্ৰথমতে ইলংগেট হৈ যাব ইয়াৰ কোষ কেন্দ্ৰ কোষ পৰক গোটেই কোষটো গোটেই কি হৈ যাব ইলংগেট হৈ যাব ইলংগেট হৈ যোৱাৰ পিছত কি হৈ যাব ইহঁতৰ মাজতে এটা কি হৈ যাব কনষ্ট্ৰিকশ্যন বা ভাঁজ বুলি কৈছে কনষ্ট্ৰিকশ্যন এটা আহি যাব বা ভাঁজ এটা আহি যাব আৰু ভাঁজটো অহাৰ পিছতে কি হৈ যাব তাতে এই যিটো নিউক্লিয়াছ বা কোষ কেন্দ্ৰটো আছে সম্পূৰ্ণৰূপে কি হৈ যাব বিভাজন হৈ যাব বিভাজন হৈ যোৱাৰ পিছত ইয়াৰ যিখন কোষৰ আৱৰণ আছে সেই কোষৰ আৱৰণবিলাকো কি হৈ যাব ভাগি গৈ দুটা কি হৈ যাব অপত্য জীৱৰ সৃষ্টি কৰিব গতিকে এটা জীৱ কি হৈ গৈছে খণ্ডন হৈছে বা ভাগি গৈ দুটা জীৱৰ সৃষ্টি কৰিছে তাক সেইটো কাৰণে কি বুলি কৈছে দ্বিখণ্ডন বা বিভাজন বুলি কৈছে গতিকে আমি এমিবাৰ ক্ষেত্ৰত এইটো বিভাজন প্ৰক্ৰিয়াটো দেখিবলৈ পাওঁ ঠিক তেনেদৰে লেইজমেনিয়া বুলি এটা আছে জীৱ যিটো জীৱৰ ক্ষেত্ৰত কি দেখিবলৈ পোৱা যায় এই বাইনাৰী ফিউজনটো দেখিবলৈ পোৱা যায় গতিকে ই এটা ইলংগেটেড দীঘলীয়া এটা মাকুৰ নিচিনা ষ্ট্ৰাকচাৰ হয়
মাকৰ নিচিনা গঠন হয় গতিকে এই জীৱটো কি হৈ যায় দুটা জীৱলৈ ভাগি যাব ভাগি গৈ কি হৈ যাব দুটা অপত্য জীৱৰ সৃষ্টি কৰিব এইটো হৈছে আমাৰ দ্বিখণ্ডন বা বিভাজন ঠিক তেনেদৰে আমি যদি চাওঁ যেটা আমাৰ প্লাজমোডিয়াম আমি জানো মেলেৰিয়া কজিং এটা প্যাৰাসাইট হয় গতিকে প্লাজমোডিয়ামৰ যদি চাওঁ প্লাজমোডিয়ামৰ ক্ষেত্ৰতো কি হয় এটা জীৱ বহুতখিনি জীৱলৈ কি হৈ যায় ভাগি যায় গতিকে ইয়াক কোৱা হয় বহু বিভাজন গতিকে বহু বিভাজনত কি হৈ যায় এটা জীৱ ভাগি গৈ বহুতকিটা অপত্য জীৱৰ সৃষ্টি কৰে গতিকে বাইনাৰী ফিউজন আৰু মাল্টিপল ফিউজন বুলি কৈছে যে বাইনাৰী ফিউজনত কি হয় এটা জীৱ দুটা জীৱলৈ ভাগি যায় আৰু মাল্টিপল ফিউজন বা বহু বিভাজনত এটা জীৱৰ পৰা বহুতকিটা অপত্য জীৱৰ সৃষ্টি হয় গতিকে এটা আমি উদাহৰণকিটা মনত ৰাখিব লাগিব লেইজমেনিয়া আৰু আমি এৰিবাৰ ক্ষেত্ৰত বাইনাৰী ফিউজনটো দেখিবলৈ পোৱা যায় আৰু যেটো প্লাজমোডিয়াম হয় প্লাজমোডিয়ামৰ ক্ষেত্ৰত বহু বিভাজন প্ৰক্ৰিয়াটো দেখিবলৈ পোৱা যায় আমি গম পালো প্ৰথমতে আমি দ্বিখণ্ডন বা বিভাজনটো কি আছিল যে এটা জীৱ দুটা জীৱলৈ ভাগি যাব পাৰে নাইবা এটা জীৱ বহু জীৱলৈ ভাগি যাব পাৰে ঠিক তেনেদৰে আমি এইটো দেখিছিলোঁ প্লাজমোডিয়ামত দেখিছিলোঁ আৰু এমিবা আৰু লেইজমেনিয়াত আমি দেখিছিলোঁ দ্বিখণ্ডন তাতে এটা জীৱৰ পৰা দুটা অপত্য জীৱলৈ ভাগি গৈছিল এতিয়া আমাৰ নেক্সট আহিলে বিভংগন বা ফ্ৰেগমেন্টেশন আমাৰ নামটো ফ্ৰেগমেন্টেশন মানে ফ্ৰেগমেন্টেশন মানে হৈছে ধৰা তোমাৰ এটা জীৱ আছে এই জীৱটো বেলেগ বেলেগ খণ্ডলৈ বিভাজিত হৈ গৈছে মানে এই খণ্ডলৈ বিভাজিত হৈ গৈছে এটা জীৱ কি হৈছে বিভংগন বা ফ্ৰেগমেন্টেশন হৈছে এনে এক প্ৰক্ৰিয়া এনে এক অযৌন প্ৰজনন প্ৰক্ৰিয়া যি অযৌন প্ৰজনন প্ৰক্ৰিয়াত কি হয় এটা জীৱ আছে সেই জীৱটো কি হৈ যায় বহু খণ্ডলৈ বিভাজিত হয় বহু খণ্ডলৈ কি হৈ যাব বিভাজিত হয় আৰু সেই খণ্ডবিলাকৰ পৰা কি হৈ যায় আকৌ নতুন নতুন জীৱৰ কি হ'ব পাৰে সৃষ্টি হ'ব পাৰে গতিকে আমি জানো এইটো অৰ্কিড হেলা আমি শুনিছোঁ স্পাইৰোগাইৰা স্পাইৰোগাইৰা কি হয় কিছুমান ঘৰত বা পুখুৰীত পোৱা যায় গতিকে স্পাইৰোগাইৰাবিলাকৰ ক্ষেত্ৰত কি হয় ইয়াৰ গোটেই জীৱ দেহটো মূহবিলাক ওখৰ দ্বাৰা গঠিত হৈ থাকে গতিকে ইয়াতে কি হয় এতিয়া স্পাইৰোগাইৰাৰ ক্ষেত্ৰত কি হয় যে স্পাইৰোগাইৰাৰ জীৱ দেহটো বহুতখিনি চেপ্টাম থাকে মানে এটা এটা চেলকে লগ হৈ থাকে গতিকে সেই চেলবিলাক যেতিয়া ভাগি যাব ভাগি গৈ কি হ'ব প্ৰথমতে কিছুমান ফ্ৰেগমেন্ট ফৰ্মেশ্যন হ'ব বা খণ্ডৰ সৃষ্টি হ'ব আৰু সেই খণ্ডবিলাকৰ পৰা কি হ'ব পাৰে নতুন জীৱৰ সৃষ্টি হ'ব পাৰে গতিকে মনত ৰাখিব যে বিভংগন বা ফ্ৰেগমেন্টেশনটো সদায় আমি ক'ত দেখা পাওঁ স্পাইৰোগাইৰা বা অৰ্কিড হেলাৰ ক্ষেত্ৰত দেখিবলৈ পোৱা যায় এতিয়া নেক্সট আহিব আমাৰ পুনৰ্জীৱন বা ৰিজেনেৰেশ্যন এতিয়া ৰিজেনেৰেশ্যন বা পুনৰ্জীৱনটো হৈছে কিছুমান বিশেষ কিছুমান কোষ বা কলাৰ কাৰণে এইটো হয় যে ধৰা হ'ল তোমাৰ এটা বডিৰ এটা পাৰ্টত কি হৈছে জীৱ এটাৰ বডি এটা পাৰ্টত কি হৈছে আঘাত পাইছে শৰীৰৰ এটা অংশত আঘাত পাইছে সেই আঘাত পোৱা অংশটো যদি আমি আকৌ পুনৰ সৃষ্টি কৰিব লাগে গতিকে তাত এনেকুৱা ধৰণৰ কিছুমান কোষ বা কলা থাকে সেই কলাবিলাকৰ এনেকুৱা ধৰণৰ কেপাচিটি থাকে যে ৰিজেনেৰেশ্যন কেপাচিটি যে পুনৰ জীৱন পোৱাৰ এটা কেপাচিটি থাকে গতিকে পুনৰ্জীৱন বা ৰিজেনেৰেশ্যন হৈছে এনে প্ৰক্ৰিয়া যি প্ৰক্ৰিয়াৰ সহায়ত কি কৰে যে জীৱ এটাৰ আঘাত পোৱা অংশ বা জীৱ এটাৰ নষ্ট হৈ যোৱা অংশটো আকৌ কি হ'ব পাৰে পুনৰ জন্ম পায় মানে পুনৰ সৃষ্টি হ'ব পাৰে গতিকে ৰিজেনেৰেশ্যনটো তেনেকুৱা এটা প্ৰক্ৰিয়া যিটো আমি হাইড্ৰাৰ ক্ষেত্ৰত দেখিবলৈ পাওঁ ধৰা হ'ল হাইড্ৰাৰ যেনিবা এই অংশটো ভাগি গৈছে এই অংশটো আকৌ কি হ'ব পাৰে পুনৰ জন্ম লোৱাৰ কেপাচিটি থাকে বুলি কৈছোঁ গতিকে পুনৰ জন্মত কি হয় যে হাইড্ৰাটোৰ পৰা আকৌ কি হ'ব পাৰে দুটা অপত্য হাইড্ৰাৰ সৃষ্টি হ'ব পাৰে গতিকে এনেদৰে কি হয় পুনৰ্জীৱন প্ৰক্ৰিয়াটো হয় আৰু কৈছে যে পুনৰ্জীৱন প্ৰক্ৰিয়াটো কি হয় যে প্ৰথমতে জীৱৰ কিবা এটা আঘাত পাব লাগিব বা কিবা এটা অংশ কি নষ্ট হৈ গ'ল গতিকে সেইটো পুনৰ সৃষ্টি কৰাৰ এটা ক্ষমতা থাকে গতিকে সেইবিলাক কিছুমান কোষৰ কাৰণে হয় আৰু সেই কোষবিলাকৰ কি থাকে নিৰ্দিষ্ট ধৰণৰ কেপাচিটি থাকে যে সিহঁতে পুনৰ গোটেই শৰীৰৰ দেহ মানে গোটেই দেহটো কি কৰিব পাৰে সৃষ্টি কৰিব পাৰে গতিকে এইটো এটা পুনৰ্জীৱন হৈছে এটা এক অযৌন প্ৰজনন প্ৰক্ৰিয়াৰ উদাহৰণ ইয়াৰ পিছৰটো হৈছে মুকুলোদ্গম বা বাদিম এতিয়া আমি কিছুমান জীৱৰ ক্ষেত্ৰত যদি চাওঁ যেনেকৈ ইষ্ট বা আমাৰ যি এক হাইড্ৰা এইবিলাকৰ ক্ষেত্ৰত যদি চাওঁ ইহঁতৰ জীৱৰ যিটো দেহ হয় জীৱ দেহটো কি হৈ যায় এটা অংশ বাঢ়ি আহে জীৱ দেহটো যদি আমি লক্ষ্য কৰোঁ এয়া জীৱ দেহটো কি হয় এটা অংশ বাঢ়ি আহে আৰু সেই বাঢ়ি অহা অংশটোক কি বুলি কোৱা হয় মুকুল বুলি কোৱা হয় ঠিক তেনেদৰে আমি কলি বুলি কওঁ ঠিক তেনেদৰে কি হয় যে এটা জীৱৰ এটা অংশ কি হয় বাঢ়ি আহে আৰু সেই বাঢ়ি অহা অংশটোক কি বুলি কোৱা হয় মুকুল বুলি কোৱা হয় আৰু সেই মুকুলবিলাকৰ পৰাই কি হয় পিতৃৰ নিচিনাকে আকৌ পুনৰ কি হয় জীৱটোৰ সৃষ্টি হয় গতিকে সেই জীৱটো যেতিয়া উৰত হ'ব উৰত হোৱাৰ পিছত কি হ'ব পিতৃ দেহৰ পৰা যি কি হৈ যায় ডিটাচ হৈ যায় বা আঁতৰি যায় আৰু আঁতৰি গৈ কি কৰে নিজেই অকল হৈ থাকিবলৈ চেষ্টা কৰে গতিকে মুকুলোদ্গম বা বাদিম হৈছে এনে অযৌন প্ৰজনন প্ৰক্ৰিয়া যি অযৌন প্ৰজনন প্ৰক্ৰিয়াত কি হয় জীৱ দেহৰ এটা অংশ বাঢ়ি আহে যাক কি বুলি কোৱা হয় মুকুল বুলি কোৱা হয় আৰু সেই মুকুলৰ পৰাই কি হয় এটা অপত্য জীৱৰ সৃষ্টি হ'ব পাৰে এটা নতুন জীৱৰ সৃষ্টি হ'ব পাৰে
আৰু সেই জীৱটো যেতিয়া পূৰঠ হ'ব পূৰঠ হোৱাৰ পিছত কি হয় পিতৃ দেহৰ পৰা কি হৈ যায় ডিটাচ হৈ যায় আৰু ডিটাচ হৈ যোৱাৰ পিছত কি কৰে এটা নতুন জীৱ কি হয় সিহঁতি পৃথকে পৃথকে থাকিবলৈ লয় গতিকে এইটো আমি হাইড্ৰাৰ ক্ষেত্ৰত দেখিবলৈ পাওঁ ঠিক তেনেদৰে ইয়াতে কৈছে যে ইষ্টক যদি আমি এতিয়া আমাৰ যদি নেক্সট যেটো আমি যদি চাওঁ এতিয়া কি হয় ইষ্টৰ ক্ষেত্ৰত কি হয় ইষ্ট ইষ্টক কি কৈছে যে যেতিয়া আমি ইষ্টক কি কৈছে 100 ml water যদি আমি 10 গ্ৰাম মান কি কৰো চেনি যোগ কৰো চেনি যোগ কৰি আমি যদি এটা দ্ৰৱণ এটা বনাও গতিকে দ্ৰৱণ যদি বনাও সেই দ্ৰৱণটো কি কৰে যদি আমি ইষ্টৰ মানে অলপ টুকুৰা যদি দি দিওঁ গতিকে সেই ইষ্টৰ টুকুৰাবিলাকৰ পৰা বা ইষ্টৰ জীৱবিলাকৰ পৰা কি হ'ব পাৰে পিছলৈ গৈ সিহঁতৰ জীৱদেহৰ কি হয় সিহঁতে যেতিয়া তাৰ পৰা খাদ্যবস্তুবিলাক ল'ব খাদ্যবস্তুবিলাক লোৱাৰ পিছত কি হৈছে সিহঁতৰ জীৱদেহটো এটা বাঢ়ি আহে মানে ইয়াৰ প্ৰধান কাৰণটো হৈছে যে তাৰ সিহঁতৰ জীৱদেহত কি হৈছে খাদ্যবস্তুৰ পৰা পৰিমাণটো বৃদ্ধি হৈ যায় বৃদ্ধি হৈ যোৱাৰ লগে লগে কি হয় যে সিহঁতে হাইলি নিউট্ৰিচিয়াছ হৈ থাকে মানে নিউট্ৰিচিয়াছ হোৱাৰ কাৰণে কি হৈছে সিহঁতৰ জীৱৰ এটা অংশ বাঢ়ি আহে আৰু এই বাঢ়ি অহা অংশটো আমি কি বুলি কওঁ মুকুল বুলি কওঁ গতিকে সেই মুকুলবিলাক যেতিয়া কি হ'ব পূৰঠ হ'ব পূৰঠ হৈ পিনে কি কৰিব বেলেগ বেলেগ অপত্য জীৱৰ কি হ'ব পাৰে সৃষ্টি কৰিব পাৰে গতিকে মুকুল হৈছে মুকুল হৈছে এটা অংশ যিবিলাক অংশ এটা পিতৃ জীৱৰ পৰাই মানে সৃষ্টি হয় আৰু এই সৃষ্টি হোৱাৰ মূল কাৰণ হৈছে যে জীৱদেহৰ শৰীৰৰ ভিতৰত যিবিলাক খাদ্যবস্তুৰ পৰিমাণ যথেষ্ট বৃদ্ধি হৈ আছে গতিকে ই কি হয় মেটাবলিকেলি বিপাকীয়ভাৱে যথেষ্ট কি হৈছে এক্টিভ হৈছে তেনেকুৱা ক্ষেত্ৰত কি হয় এই মুকুল উদ্গম বা বাৰ্ডিং প্ৰক্ৰিয়াটো দেখিবলৈ পোৱা যায় নেক্সট যদি চাওঁ আংগিক বিস্তাৰণ বা ভেজিটেটিভ প্ৰপাগেশ্যন এতিয়া আংগিক বিস্তাৰণ বা ভেজিটেটিভ প্ৰপাগেশ্যন মানে কি এতিয়া আমাৰ যদি আমাৰ শৰীৰৰ আমাৰ দেহটো যদি চাওঁ বা উদ্ভিদৰ যদি দেহটো যদি চাওঁ সাধাৰণতে জীৱদেহটো সাধাৰণতে দুটা ভাগত ভাগ কৰা হৈছে এটা হৈছে প্ৰজনন অংশ আৰু এটা হৈছে আংগিক অংশ এতিয়া আংগিক অংশটো ভেজিটেটিভ পাৰ্টছ বুলি কোৱা হয় ধৰক উদ্ভিদৰ ক্ষেত্ৰত যদি আমি যদি চাওঁ ডাল পাত শিপা এইবিলাক হৈছে কিছুমান আংগিক অংশ আৰু ঠিক তেনেদৰে প্ৰজনন অংশ মানে হৈছে সেইবিলাক অংশ যিবিলাক অংশৰ পৰা প্ৰজনন হ'ব পাৰে বা যিবিলাকত যৌন অংগবিলাক বা প্ৰজনন অংগবিলাক জড়িত হৈ থাকে ঠিক তেনেদৰে উদ্ভিদৰ ক্ষেত্ৰত যদি আমি চাওঁ পুংকেশৰ স্থিতিকেশৰ অৰ্থাৎ ফুলটো হৈছে এটা প্ৰজনন অংশ গতিকে জীৱবিলাকৰ যিটো গঠনটো যদি চাওঁ তাতে দুটা ভাগত ভাগ কৰিছে এটা হৈছে প্ৰজনন অংশ আৰু এটা হৈছে প্ৰজনন অংশ আৰু এটা হৈছে আমাৰ আংগিক অংশ গতিকে আংগিক অংশবিলাকৰ পৰা ডাল পাত শিপা এইবিলাকৰ পৰা যেতিয়া এটা নতুন জীৱৰ সৃষ্টি হয় তাক কোৱা হয় আংগিক বিস্তাৰণ বা ভেজিটেটিভ প্ৰপাগেশ্যন মানে the propagation is taking place through the vegetative parts of the plant মানে vegetative parts of যেতিয়া কি হ'ব propagationটো হ'ব তেতিয়া তাক আংগিক বিস্তাৰণ বা vegetative propagation বুলি কোৱা হয় এতিয়া আমি গম পাইছোঁ যে জীৱৰ দুটা অংশ থাকে প্ৰজনন অংশ আৰু এটা আংগিক অংশ আৰু আংগিক অংশবিলাক সাধাৰণতে সেইবিলাক অংশ যিয়ে জীৱৰ দেহটো গঠন কৰে আৰু প্ৰজনন অংশ মানে সেইবিলাক য'ত আমাৰ প্ৰজনন অংশবিলাক জড়িত হৈ থাকে বা য'ত আমাৰ প্ৰজনন অংশবিলাক থাকে এতিয়া ইয়াৰ উদাহৰণ হৈছে যে আমি পাতে গজা উদ্ভিদ দেখিছোঁ দুপৰ টেঙাৰ পাত দেখিছোঁ দুপৰ টেঙাৰ পাতবিলাক যেতিয়া সেমেকা ঠাই যেতিয়া থৈ দিয়া হয় থৈ দিলে কি হয় ইহঁতৰ চাইডে চাইডে কি হয় ইয়াতে নতুন জীৱৰ কি হ'ব পাৰে সৃষ্টি হৈ যায় গতিকে পাতৰ পৰা এটা হৈছে গতিকে ইয়াক কি বুলি কোৱা হয় পাতে গজা উদ্ভিদ বুলি কোৱা হয় যাক হৈছে ব্ৰায়োফাইলাম বা পাতে গজা উদ্ভিদ বুলিও ইয়াক কোৱা হয় ঠিক তেনেদৰে আমি যদি চাওঁ এটা হৈছে আমাৰ গ্ৰাফটিং এটা গ্ৰাফটিং কৰিছে কাটি আকৌ তাত কি কৰিছে বেলেগ এটাত লগাই দিছে এতিয়া আমি যদি নেমু টেঙা যদি চাওঁ বা কাজি নেমু চাওঁ সেইবিলাকৰ গছৰ ডালবিলাক কাটি কাটি কি কৰা হয় ৰুব পৰা যায় গতিকে সেইটো হৈছে আমাৰ গ্ৰাফটিং বা জোৰা কলম বুলি কোৱা হয় এতিয়া আমাৰ জোৰা কলম কৰিছে ঠিক তেনেদৰে এটা যদি চাওঁ আমাৰ এতিয়া কি কৰিছে লেয়াৰিং কৰিছে কিছুমান গছত কি কৰা হয় যে এটা চালডোখৰ এৰুৱাই কি কৰা হয় তাতে আকৌ নতুন গছৰ এটা ডাল তাতে কি লগাই তাতে আমাৰ নিউট্ৰিয়েণ্টছবিলাক দি দিব সাৰ জাবৰ এইবিলাক দিব গোবৰ এইবিলাক দি পিনে কি কৰা হয় আৱৰি ৰখা হয় যাতে পানীটো তাতে সোমাব নোৱাৰে তেতিয়া তাতে কি হৈ যায় এটা নতুন জীৱ আকৌ কি হ'ব পাৰে সৃষ্টি হ'ব পাৰে তাক কি বুলি কোৱা হয় লেয়াৰিং মানে এটা আৱৰণ দি পিনে ৰখা হৈছে গতিকে আমি এই চিত্ৰবিলাকত এইটোৱে দেখা পাইছোঁ যে কিছুমান আংগিক বিস্তাৰণ বা ভেজিটেটিভ প্ৰপাগেশ্যনৰ কিছুমান উদাহৰণ এটা দেখা হৈছে এইটো হৈছে পাতে গজা উদ্ভিদ এইটো হৈছে গ্ৰাফটিং আৰু এইটো হৈছে আমাৰ লেয়াৰিং জোৰা কলম আৰু লেয়াৰিং আৱৰণ দি কৰা হৈছে এতিয়া ইয়াতে আৰু এটা কথা আছে যে যিবিলাক আমাৰ আংগিক বিস্তাৰণ হয় বা ভেজিটেটিভ প্ৰপাগেশ্যন হয় সেই ভেজিটেটিভ প্ৰপাগেশ্যনৰ যিবিলাক জীৱৰ সৃষ্টি হ'ব যিবিলাক অপত্য জীৱৰ সৃষ্টি হ'ব সেই অপত্য জীৱবিলাক সাধাৰণতে পিতৃ মাতৃৰ নিচিনা দেখিবলৈ সেইবিলাক একেই হয় সিহঁতি জেনেটিকেলি হওক বা মৰ্ফলজিকেলি হওক সিহঁতি দেখিবলৈ কি হয় বাহ্যিকভাৱে বা আভ্যন্তৰীণভাৱে বা জিনীয়ভাৱে সিহঁতি দেখিবলৈ কি হয় একেই হয় বুলি কৈছে গতিকে ইয়াৰ আংগিক বিস্তাৰণৰ এইটো হৈছে এটা এডভান্টেজ বা ইয়াৰ সুবিধা এটা নেক্সট আহিব আমাৰ ইয়াতে এটা আছে কলা কৰ্ষণ আমি জানো কলা মানে কি হয় কলা মানে কি যে কলা মানে হৈছে একে ধৰণৰ কিছুমান কোষৰ সমষ্টি যাৰ কি হয় কামবিলাক একে ধৰণৰ হয় এখন একেটা কোষ এই কোষবিলাক একে ধৰণৰ কোষ লগ লাগি সিহঁতে কি কৰিছে গঠন একে সিহঁতৰ কামবিলাক একে এইবিলাকক কি বুলি কৈছে কলা বুলি কৈছে
গতিকে কলাকৰ্ষণ মানে হৈছে এনে প্ৰক্ৰিয়া বা এনে এটা বহুত হাইলি সফিষ্টিকেটেড এটা টেকনিক হয় যিটো টেকনিকত কি কৰা হয় যে এটা জীৱ বা এটা উদ্ভিদৰ এটা কোষ কি কৰা হয় কলালৈ পৰিৱৰ্তন কৰা হয় আৰু সেই কলাৰ পৰা কি কৰা হয় এটা নতুন জীৱৰ বা নতুন উদ্ভিদৰ কি কৰা হয় সৃষ্টি কৰা হয় গতিকে কলাকৰ্ষণটো হৈছে এনেকুৱা এটা কৌশল যিটো কৌশলত কলা বা কোষৰ পৰা নতুন উদ্ভিদৰ কি কৰা হয় সৃষ্টি কৰা হয় বুলি কৈছে গতিকে এতিয়া ধৰক আমি যেনে চাইছোঁ এতিয়া যিটো আমাৰ এটা ডায়েগ্ৰাম এটা শ্ব' হ'ব যে ধৰক আমি এটা উদ্ভিদৰ কি কৰিছোঁ এটা কোষৰ পৰা আমি এজোপা কি কৰিব বনাব বিচাৰিছোঁ এজোপা উদ্ভিদ আমি বনাব বিচাৰিছোঁ ইয়াত এটা ইম্পৰ্টেণ্ট পইণ্ট আছে যে সিডলিং আৰু প্লান্ট লিভ এটা আমাৰ ইম্পৰ্টেণ্ট এটা কনচেপ্ট আছে সেইটো হৈছে আমাৰ সিডলিং আৰু এটা হৈছে আমাৰ প্লান্ট লিভ ইয়াৰ অসমীয়া নামবিলাক তোমালোকে আমাক কমেণ্ট কৰি জনাবা যে সিডলিং আৰু প্লান্ট লিভৰ অসমীয়া টাৰ্মিনলজি এটা কি হয় এতিয়া কি হয় সিডলিং আমি গম পাইছোঁ সিডলিং কৈছে গতিকে ধৰা হ'ল আমাৰ এটা বীজ আছে এটা সিড যেতিয়া সিডটো কি হ'ব অংকুৰণ হ'ব বা জাৰ্মিনেশ্যন হ'ব সেই জাৰ্মিনেশ্যন হৈ পেলাই কি হ'ব যেতিয়া এটা আমি উদ্ভিদ এটা পাই যাম এটা তাক কোৱা হয় সিডলিং গম পাইছানে সিডলিং গতিকে সিডৰ পৰা যেতিয়া হ'ব তাক কোৱা হ'ব সিডলিং এতিয়া প্লান্ট লিভ বুলি কৈছে গতিকে প্লান্টৰ যিকোনো এটা পাৰ্ট ধৰা হ'ল এইটো তুমি ষ্টেম এই ষ্টেম পৰ্চনটোৰ পৰা যেনিবা এটা প্লান্টৰ বডি এটা ফৰ্মেশ্যন হৈছে তেতিয়া তাক আমি কি বুলি ক'ম প্লান্ট লিভ বুলি ক'ম গতিকে সিডলিং আৰু প্লান্ট লিভৰ মাজত এটা কি আছে পাৰ্থক্য এটা আছে যে সিডলিংবিলাক সদায় চিডৰ পৰা হয় বীজৰ পৰা হয় আৰু প্লান্ট লিভবিলাক সদায় উদ্ভিদৰ কি হয় যিকোনো অংশৰ পৰা সৃষ্টি হ'ব পাৰে এতিয়া যিটো টিচু কালচাৰ টেকনিক হয় বা কলাকৰ্ষণ পদ্ধতি হয় সেই কলাকৰ্ষণ যিটো কৌশল হয় এই কৌশলটো যথেষ্ট টাইম কনজিউমিং হয় এতিয়া কি হয় ইয়াতে আমাৰ কি কৰা হ'ব এটা উদ্ভিদৰ যিকোনো এটা অংশৰ পৰা কি কৰা হয় কলাটো এক্সট্ৰেক্ট কৰা হ'ব বা আইচলেশ্যন কৰা হ'ব ইয়াৰ পৰা উলিয়াই অনা হ'ব এতিয়া উলিয়াই আনি কি হ'ব যিটো কলা বা কোষ আছে সেই কোষবিলাক আমি গ্ৰ' হ'বৰ কাৰণে বৃদ্ধি হ'বৰ কাৰণে তাতে আমি কি দিব লাগিব কিছুমান নিউট্ৰিয়েণ্টছ দিব লাগিব কিছুমান খনিজ লৱণ দিব লাগিব বা তাতে আমাৰ কিছুমান বৃদ্ধি নিয়ন্ত্ৰক আমি জানো উদ্ভিদৰ কিছুমান বৃদ্ধি নিয়ন্ত্ৰক আছে বা উদ্ভিদৰ কিছুমান হৰম'ন আছে সেই হৰম'নবিলাকো আমি কি কৰিব লাগিব এই যিটো দ্ৰৱ আছে এই মিডিয়া যিটো আছে এই মিডিয়াত আমি কি কৰিব লাগিব দিব লাগিব তেতিয়া এই যিটো কোষ আছে এই কোষটো কি হ'ব ৰেপিডলি মাল্টিপ্লাই হৈ থাকিব বিভাজন হৈ থাকিব আৰু বিভাজন হৈ পিনে আমি কি কৰিব লাষ্টত এটা আমি প্লান্ট লিভ এটা পাম এতিয়া মই কৈছোঁ এটা প্লান্ট লিভ নট সিডলিং এটা মই সিডলিং বুলি কোৱা নাই প্লান্ট লিভ বুলি কৈছোঁ কাৰণ প্লান্টৰ এটা পাৰ্টৰ পৰা কি হৈছে গোটেই প্লান্ট লিভটো ফৰ্মেশ্যন হৈছে গতিকে সিডলিং আৰু প্লান্ট লিভৰ মাজত ডিফাৰেঞ্চটো নাই গতিকে যেতিয়া এনেদৰে কি কৰা হয় এটা কোষৰ পৰা এটা জীৱৰ সৃষ্টি কৰা হয় এটা বহুতখিনি প্ৰচেছ ইনভলভ হৈ আছে কিন্তু গোটেই প্ৰচেছখিনি ইয়াত দেখুওৱা নাই কিন্তু ইয়াতে চিম্প্লিফাইড ভাৰ্চনত ইয়াতে দেখুওৱা হৈছে যে এটা উদ্ভিদৰ এটা কোষ আছে এই কোষ বা কলাৰ পৰা কি কৰা হৈছে গোটেই জীৱটো কি হৈছে সৃষ্টি হৈছে আৰু যিবিলাক আমাৰ নতুন উদ্ভিদ সৃষ্টি কৰা হয় কলাকৰ্ষণৰ থ্ৰুৱেদি সেইবিলাক এনেদৰে প্ৰিজাৰ্ভ কৰা হয় ডাইৰেক্টলি সিহঁতক আমি কি কৰিব নোৱাৰোঁ ছানৰ এক্সপ'জাৰত বা আউটাৰ এনভাইৰনমেণ্ট যিটো বাহিৰৰ যিটো এনভাইৰনমেণ্ট আছে বাহিৰৰ যিটো পৰিৱেশ আছে সেই পৰিৱেশত আমি দি দিব নোৱাৰোঁ কাৰণ সিহঁতক আমি কি কৰিব লাগিব অলপ অবজাৰ্ভেশ্যনত বা পৰ্যবেক্ষণ কৰিব লাগিব যে সিহঁতি নতুন এনভাইৰনমেণ্টত ক'প আপ কৰিব পাৰিব নোৱাৰে ছাৰ্ভাইভ কৰিব পাৰিব নোৱাৰে গতিকে সেইবিলাক আমি চাই মেলি কি কৰা হয় সিহঁতক আউটিঙলৈ বাহিৰৰ পৰিৱেশলৈ কি কৰা হয় স্থানান্তৰণ কৰা হয় গতিকে আমি জানিলোঁ যে কলাকৰ্ষণ হৈছে এনে এক পদ্ধতি যি পদ্ধতিৰ সহায়ত এটা কোষ বা কলাৰ পৰা যেতিয়া কোষটো বিভাজন হৈ কি হ'ব পাৰে এটা নতুন উদ্ভিদৰ কি হ'ব পাৰে সৃষ্টি হ'ব পাৰে এতিয়া নেক্সট আহিলে আমাৰ ৰেণুৰ উৎপত্তি ৰেণুৰ উৎপত্তিৰ সহায়তো কি হ'ব পাৰে নতুন এটা ৰেণুবিলাকৰ পৰাও কি হ'ব পাৰে নতুন এটা জীৱৰ কি হ'ব পাৰে সৃষ্টি হ'ব পাৰে এতিয়া যদি আমি যদি চাওঁ যিবিলাক আমাৰ পাউৰুটি আছে পাউৰুটিবিলাক যদি আমি সেনেকা ঠাই দুদিন তিনিদিনমান কি কৰি থওঁ পেলাই থওঁ তেতিয়া কি হয় তাতে কিছুমান ভেঁকুৰ দেখিবলৈ আমি পাওঁ গতিকে সেই ভেঁকুৰবিলাকৰ ক্ষেত্ৰত এই ৰেণুৰ উৎপত্তিটো সাধাৰণতে দেখিবলৈ পোৱা যায় গতিকে ইয়াতে কি হ'ব ভেঁকুৰবিলাকৰ সৃষ্টি হ'ব আৰু ভেঁকুৰবিলাকে কি কৰে ইয়াতে কিছুমান চুলিৰ আকৃতিৰ কিছুমান মানে শিপা সদৃশ কিছুমান অংশৰ সৃষ্টি কৰিব পাৰে এতিয়া যিবিলাক অংশৰ ভিতৰত সাধাৰণতে স্পুৰ বা ৰেণুবিলাক সোমাই থাকে তাক ৰেণুধানী বুলি কোৱা হয় ৰেণুধানী গতিকে আমাৰ বৰা ৰেণুবিলাক যিহেতু আমাৰ কিহত সোমাই থাকে বৰা ধানীৰ ভিতৰত সোমাই থাকে ঠিক তেনেদৰে যিবিলাক আমাৰ ৰেণু আছে ৰেণুবিলাক কি হয় ৰেণুধানীৰ ভিতৰত সোমাই থাকে এতিয়া ৰেণুবিলাক যেতিয়া মেচিয়ৰ হ'ব পুৰঠ হোৱাৰ লগে লগে কি হ'ব এই যিকেইখন ৱাল আছে সিহঁতৰ যিকেইখন আৱৰণ আছে সেই আৱৰণকেইখন কি হৈ যায় ফাটি যায় আৰু ফাটি যোৱাৰ ফলতে কি হয় ইয়াৰ যিবিলাক ৰেণু আছে সেই ৰেণুবিলাক কি হৈ যায় বাহিৰৰ যি পৰিৱেশ আছে বতাহ বা বৰষুণৰ এইবিলাকৰ সহায়ত কি হৈ যায় সিঁচৰতি হৈ পৰে আৰু এই ৰেণুবিলাক যেতিয়া গৈ এক নিৰ্দিষ্ট পৰিৱেশত পৰিবগৈ বা চুইটেবল এনভাইৰনমেণ্ট এটা যেতিয়া পৰিবগৈ
তেতিয়া আমি জানো যে যেতিয়া ভাল পৰিৱেশ এটা পায় তেতিয়া জীৱ কি হয় যিবিলাক আমাৰ ৰেণু আছে বা পৰাগ ৰেণু আছে সেইবিলাকে কি কৰিব পাৰে অংকুৰণ হ'ব পাৰে কাৰণ এটা আমি যেনিবা এটা শুকান ঠাইত যেনিবা আমি কি থৈছোঁ এটা বীজ এটা থৈছোঁ কিন্তু বীজটো অংকুৰণৰ কাৰণে যেনিবা আমাক পানী লাগে গতিকে পানী থকা পৰিৱেশত যেতিয়া আমি বীজটো দি দিম তেতিয়া ই কি হ'ব অংকুৰিত হ'ব ঠিক তেনেদৰে এই পৰাগ ৰেণু বা ৰেণুবিলাক যেতিয়া নতুন এটা ভাল এনভাইৰনমেণ্টৰ পৰিৱেশত এটা পাবগৈ তেতিয়া তাত কি হ'ব সিহঁতি অংকুৰণ হ'বলৈ আৰম্ভ কৰিব আৰু যেতিয়া অংকুৰণ হোৱাৰ লগে লগে কি হ'ব সিহঁতি আকৌ এটা নতুন ভেঁকুৰৰ কি হ'ব পাৰে ইয়াতে সৃষ্টি কৰিব পাৰে সেইটো কাৰণে কৈছে যে ৰেণুৰ উৎপত্তিৰ সহায়ত কি হয় এটা জীৱই নতুন এটা জীৱৰ কি কৰিব পাৰে সৃষ্টি কৰিব পাৰে এইটো উদাহৰণটো হৈছে ৰাইজোপাছ আৰু ৰাইজোপাছটো হৈছে এটা ভেঁকুৰৰ উদাহৰণ গতিকে ৰাইজোপাছৰ ক্ষেত্ৰত সাধাৰণতে এই যিটো ষ্ট্ৰাকচাৰ দেখা আছে স্প'ৰ ফৰ্মেশ্যন ইন ৰাইজোপাছৰ ক্ষেত্ৰত এইটো ৰেণুৰ উৎপত্তি দেখিবলৈ পোৱা যায় আৰু তেওঁলোকে সদায় কি কৰে ৰেণুৰ সহায়ত কি কৰে নিজৰ এটা বংশ বিস্তাৰ কৰিব পাৰে গতিকে আমি গম পাইছোঁ যে ৰেণুটো য'ত সোমাই থাকে তাকে ৰেণুস্থলী বুলি কোৱা হয় বা ৰেণু ধানী বুলি কোৱা হয় আৰু ৰেণুটো যেতিয়া মেচিয়ৰ হোৱাৰ লগে লগে ৰেণু ধানীৰ ৱালখন ফাটি গৈ বতাহত বেলেগ জেগাত কি হ'ব বিচৰ্জন হ'বগৈ আৰু বিচৰ্জন হৈ যেতিয়া সেই ৰেণুবিলাক অংকুৰিত হ'ব অংকুৰিত হোৱাৰ লগে লগে আকৌ এটা নতুন কি হ'ব জীৱৰ সৃষ্টি হ'ব পাৰে এতিয়া আমি সেক্সুৱেল ৰিপ্ৰডাকশ্যন ইন ফ্লাৱাৰিং প্লাণ্ট বা সপুষ্পক উদ্ভিদত কেনেদৰে যৌন প্ৰজননটো হয় এতিয়া সপুষ্পক উদ্ভিদ বা ফ্লাৱাৰিং প্লাণ্ট মানে কি মানে সপুষ্পক উদ্ভিদ বা ফ্লাৱাৰিং প্লাণ্ট মানে কি হয় যে যিবিলাক উদ্ভিদত কি হয় যিবিলাক উদ্ভিদত ফুল ফুলে সেইবিলাকক কোৱা হয় সপুষ্পক উদ্ভিদ আৰু যিবিলাকত ফুল নুফুলে সেইবিলাক হৈছে আমাৰ অপুষ্পক উদ্ভিদ গতিকে আমি আজি কৈম যে সপুষ্পক উদ্ভিদত কেনেদৰে কি হয় যৌন প্ৰজননটো আমি দেখিবলৈ পাওঁ কেনেদৰে হয় যে তাৰ আগতে আমি কি হ'ব লাগিব যে ফুলৰ বিষয়ে আমি গম পাব লাগিব যে হোৱাট ইজ ফ্লাৱাৰ বা ফুল মানে কি আমি জানো যে ফুল হৈছে এটা ৰিপ্ৰডাক্টিভ পাৰ্ট বা এটা হৈছে প্ৰজনন অংগ গতিকে ফুলৰ কেনেকৈ বিভিন্ন অংশ থাকে গতিকে আমি পাম বিভিন্ন অংশ থাকে এটা হৈছে আমাৰ কেলিক্স কৰোলা এণ্ড্ৰইচিয়াম আৰু গাইনেচিয়াম গতিকে কেলিক্স কৰোলা এণ্ড্ৰইচিয়াম এণ্ড গাইনেচিয়াম এতিয়া কি হয় কেলিক্সটো গোটেইখিনি কি বুলি কোৱা হয় একেলগে বেটুপাত বুলি কোৱা হয় কিন্তু ইয়াৰ এটা যিটো ছিংগল ইউনিট তাক কোৱা হয় বৃত্তি বুলি ঠিক তেনেদৰে বহুতখিনি পাহি লগ লাগি কি হ'ব আমাৰ দলমণ্ডলটো হ'ব গতিকে দলমণ্ডলটো কি হয় আমাৰ এটা বহু বচন হয় আৰু পাহিটো হৈছে এক বচন গতিকে বহুতখিনি পাহি লগ লাগি কি হ'ব আমাৰ দলমণ্ডলটো ফৰ্ম হ'ব ঠিক তেনেদৰে ইয়াতে এণ্ড্ৰইচিয়ামটো হৈছে প্লুৰেল ফৰ্ম আৰু ষ্টেমেনটো হৈছে ছিংগুলাৰ ফৰ্ম ঠিক তেনেদৰে গাইনেচিয়ামটো হৈছে মানে বহু বচন প্লুৰেল ফৰ্ম আৰু পিষ্টিল আৰু কাৰ্পেলটো হৈছে ছিংগুলাৰ ফৰ্ম গতিকে আমি জানো এইটো হৈছে আমাৰ পুং জনন অংগ যিটো আমাৰ পুং কেশৰ আৰু স্ত্ৰী জনন অংগটো হৈছে আমাৰ স্ত্ৰী কেশৰ গতিকে আমি যদি ফুলপাহত যদি চাওঁ ইয়াৰ অংশবিলাক এতিয়া আমি যদি দেখা পাওঁ যিবিলাক আমাৰ গ্ৰীণ পাৰ্টছ থাকে বা সেউজীয়া যিটো অংশ হয় তাক কি বুলি কোৱা হয় বেটুপাত বা বৃত্তি বুলি কোৱা হয় ইংৰাজীত তাক কোৱা হয় কেলিক্স ঠিক তেনেদৰে যিটো আমাৰ ৰঙীন অংশ থাকে ইয়াৰ যিটো ৰঙীন অংশ থাকে তাত আমি দেখিছোঁ এইটো যিটো ৰঙীন অংশ হয় এই ৰঙীন অংশটো সাধাৰণতে কি বুলি কোৱা হয় পাহি বা দলমণ্ডল বুলি কোৱা হয় এতিয়া ইয়াতে আমাৰ বহুতকেইটা পাহি দেখিছোঁ গতিকে গোটেইখিনিকে একেলগে কি বুলি কোৱা আছে দলমণ্ডল বুলি কৈছে গতিকে ইয়াৰ এটা যিটো অংশ তাক পাহি বুলি কোৱা হয় এতিয়া কেলিক্স আৰু কৰোলা বা দলমণ্ডলৰ যিটো আমাৰ বেটুপাত আছে বেটুপাতটো বেলেগ ৰং হোৱাৰ কাৰণটো কি হয় এইটো কি হয় এইটো আমাৰ সেউজীয়া ৰঙৰ হয় গতিকে সেউজীয়া ৰঙৰ হোৱাৰ কাৰণে ইয়াত কম বেছি পৰিমাণে হালধি সংস্থাপনটো হ'ব পাৰে কিন্তু এইটো যদি আমাৰ ৰঙীন অংশ থাকে তেতিয়া আমি জানো যে ফুলৰ কি হয় সাধাৰণতে পলিনেশ্যন বা পৰাগযুক্ত হয় গতিকে পৰাগযুক্ত হ'বৰ কাৰণে বিভিন্ন ধৰণৰ কীট পতংগবিলাকক কি কৰিব পাৰে নিজৰ ফালে এট্ৰেক্ট কৰিব পাৰে বা আকৰ্ষণ কৰিব পাৰে গতিকে আকৰ্ষণ কৰিব পাৰে কাৰণে যিবিলাক আমাৰ ইনচেক্ট আছে বা কীট পতংগ আছে কীট পতংগবিলাকে ৰঙীন বস্তুৰ প্ৰতি বেছিকৈ আকৰ্ষিত হয় গতিকে সেইকাৰণে কি হয় এইবিলাক যিবিলাক আমাৰ দলমণ্ডল বা পাহি আছে পাহিবিলাক সাধাৰণতে কি হয় কালাৰফুল হয় কাৰণ টু এট্ৰেক্ট দ্য পলিনেটৰবিলাকক বা পৰাগযুক্ত যিবিলাক বাহক আছে কীট পতংগ আছে সেইবিলাকক কি কৰিব পাৰে নিজৰ ফাললৈ এট্ৰেক্ট কৰিব পাৰে যাতে পৰাগযুক্তটো কৰাব পাৰে ঠিক তেনেদৰে ইয়াতে আমাৰ যিটো পুং জনন অংগ আছে পুং জনন অংগটো হৈছে আমাৰ পুং কেশৰ গতিকে পুং কেশৰত আমি ইয়াৰ পিছত ইয়াৰ ষ্ট্ৰাকচাৰটো আমি ভালকৈ কৰিম এইটো হৈছে আমাৰ পুং কেশৰ আৰু এইটো হৈছে আমাৰ স্ত্ৰী কেশৰ গতিকে আমাৰ এপাক ফুলত কি থাকে পুং কেশৰ থাকিব স্ত্ৰী কেশৰ থাকিব বৃত্তি বা বেটুপাত থাকিব আৰু দলমণ্ডল বা পাহি থাকিব এতিয়া নেক্সট আহিবতো ষ্ট্ৰাকচাৰ অফ এণ্ড্ৰইচিয়াম এণ্ড গাইনেচিয়াম পুং কেশৰ আৰু স্ত্ৰী কেশৰত কি থাকে এতিয়া আমি পুং কেশৰ যদি চাওঁ পুং কেশৰত এটা কি থাকিব এটা দীঘলীয়া চিলিণ্ড্ৰিকেল বডি এটা থাকে দীঘলীয়া এটা গঠন থাকে যাক কোৱা হয় ফিলামেণ্ট বুলি ঠিক তেনেদৰে ইয়াতে আমাৰ এটা কালাৰফুল এটা পাৰ্টছ থাকে যাক কোৱা হয় পুং ধানী বুলি কোৱা হয় বা পুং ধানী বা পৰাগধানী বুলি কোৱা হয় মানে পৰাগধানী বা
পুংনানি বুলি কোৱা হয় এতিয়া পৰাগজনী আৰু পুংনানিৰ কামটো হৈছে যে ইয়াতে আমাৰ কি সোমাই থাকে পৰাগ ৰেণুবিলাক সোমাই থাকে গতিকে এইবিলাক হৈছে আমাৰ পৰাগ ৰেণু গতিকে আমি জবা ফুলত যদি চাওঁ জবা ফুলৰ যি হালধীয়া অংশ আছে বাহিৰত যিবিলাক ওলাই আছে সেইবিলাক হৈছে কিছুমান কি হয় পৰাগ ৰেণু এতিয়া ইয়াৰ যিটো ৰঙৰ যি অংশ আছে এই অংশটো হৈছে আমাৰ স্ত্ৰী কেশৰ হৈছে গৰ্ভা গতিকে কি হয় এটা গৰ্ভকেশৰ তিনিটা অংশ থাকে এটা আছে গৰ্ভমুণ্ড এটা আছে গৰ্ভদণ্ড আৰু এটা আছে গৰ্ভাশয় আৰু গৰ্ভাশয়ৰ ভিতৰতে সাধাৰণতে যিবিলাক আমাৰ ডিম্ব আছে বা ডিম্বাণু আছে এই ডিম্বাণুবিলাক সোমাই থাকে গতিকে আমি গম পালোঁ যে এটা পুংকেশৰ কি থাকিব দুটা অংশ থাকিব এটা হৈছে পৰাগধনী আৰু ৰেণু নলিকাডাল থাকিব ঠিক তেনেদৰে আমাৰ যিটো আমাৰ গৰ্ভকেশৰ তিনিটা অংশ থাকিব গৰ্ভমুণ্ড গৰ্ভদণ্ড আৰু গৰ্ভাশয় এতিয়া আমি আমাৰ চৌপাশে দুই ধৰণৰ ফুল আমি দেখিবলৈ পাওঁ এটা হৈছে একলিংগী ফুল আৰু এটা হৈছে উভয়লিংগী ফুল এতিয়া উভয়লিংগী আৰু একলিংগী ফুলৰ সাধাৰণতে দুটা লিংগ থাকে এটা হৈছে পুংলিংগ আৰু এটা হৈছে স্ত্ৰীলিংগ গতিকে পুংলিংগৰ নাম কি পুংকেশৰ আৰু স্ত্ৰীলিংগৰ নাম হৈছে স্ত্ৰীকেশৰ গতিকে একলিংগী আৰু উভয়লিংগী ফুলৰ মাজৰ পাৰ্থক্যটো হৈছে যে যিবিলাক ফুলত এটা লিংগ থাকে হয়তো পুংলিংগ হ'ব পাৰে নাইবা স্ত্ৰীলিংগ হ'ব পাৰে ইয়াতে আমি যদি চাওঁ ফিমেল ফ্লাৱাৰ ইয়াতে আমাৰ কি আছে গৰ্ভাশয়টো আছে গতিকে যিবিলাক ফুলত গৰ্ভাশয়টো থাকে সিহঁতক ফিমেল ফ্লাৱাৰ বুলি কোৱা হয় বা মাইকী ফুল বুলি কোৱা হয় ঠিক তেনেদৰে যিবিলাকত কি থাকে আমাৰ পুংকেশৰটো থাকে সেইবিলাক ফুলক কি বুলি কোৱা হয় পুং ফুল বা মতা ফুল বুলি কোৱা হয় গতিকে অমিতাত যদি আমি যদি চাওঁ তাতে কি থাকে ইউনিচেক্সুৱেল ফ্লাৱাৰ বা একলিংগী ফুলটো তাতে আমি দেখিবলৈ পাওঁ কিন্তু জবা ফুলটো কি হয় বা আম গছৰ ফুলটো কি হয় বাইচেক্সুৱেল ফ্লাৱাৰ তাতে আমাৰ কি থাকে দুইটা লিংগ একেলগে থাকে গতিকে যেতিয়া এটা ফুলত যিকোনো এটা লিংগ থাকিব পুংলিংগ বা স্ত্ৰীলিংগ থাকিব সেইবিলাক ফুলক একলিংগী ফুল বুলি কোৱা হয় আনহাতে যিবিলাক ফুলত দুইটা লিংগই থাকিব পুংলিংগ থাকিব নাইবা স্ত্ৰীলিংগ থাকিব দুইটা যদি একেলগে থাকে তেতিয়া সেইবিলাক ফুলক কি বুলি কোৱা হয় উভয়লিংগী ফুল বা বাইচেক্সুৱেল ফ্লাৱাৰ বুলি কোৱা হয় গতিকে ইয়াৰ উদাহৰণটো আছে অমিতাৰ ফুল আৰু ইয়াৰ আছে আম বা কঁঠাল বা জবা ফুল এইবিলাক উদাহৰণ এতিয়া আমি আহিছোঁ পৰাগযোগ এতিয়া পৰাগযোগ মানে আমি জানো যে যেতিয়া পৰাগ ৰেণুবিলাক গৰ্ভমুণ্ডত পৰেগৈ তেতিয়া সেই যিটো কাৰ্য হয় সেই কাৰ্যটোক কি বুলি কোৱা হয় পৰাগযোগ বুলি কোৱা হয় গতিকে পৰাগযোগৰ কাৰণে কিছুমান বাহক লাগে যাক আমি কওঁ পৰাগযোগৰ বাহক বুলি মানে পৰাগযোগৰ বাহক মানে কি হয় পৰাগযোগৰ বাহক এতিয়া বাহক মানে হৈছে যাৰ সহায়ত কি হ'ব পাৰে পৰাগযোগটো মানে পৰাগ ৰেণুটো গৰ্ভমুণ্ডত পৰেগৈ যেনেকৈ আমাৰ ইয়াতে বতাহটো হ'ব পাৰে নাইবা কিছুমান কীট পতংগ হ'ব পাৰে গতিকে এইবিলাকৰ সহায়ত কি হয় যে পৰাগ ৰেণুবিলাক কি হয় যিটো আমাৰ পুংনানি আছে সেই পুংনানিৰ পৰা ওলাই গৈ ক'ত পৰিবগৈ গৰ্ভমুণ্ডত স্থাপিত হয় গতিকে পৰাগ ৰেণুবিলাক যেতিয়া পুংনানিৰ পৰা ওলাই গৈ গৰ্ভমুণ্ডত স্থাপিত হয় এই কাৰ্যটোক কি বুলি কোৱা হয় পৰাগযোগ বা পলিনেশ্যন বুলি কোৱা হয় গতিকে পলিনেশ্যনটো বহুত বেছি ইম্পৰ্টেণ্ট হয় কাৰণ ছেক্সুৱেল ৰিপ্ৰডাকশ্যন বহুত বেছি ইম্পৰ্টেণ্ট হয় কাৰণ সপুষ্পক উদ্ভিদবিলাকৰ ক্ষেত্ৰত যেতিয়া এটা ফলৰ বিকাশ হয় সেই বিকাশ হ'বৰ কাৰণে পৰাগযোগটো হ'বই লাগিব গতিকে পৰাগযোগটো দুটা ধৰণৰ হয় এটা আছে স্বপৰাগযোগ আৰু এটা আছে ইতৰ পৰাগযোগ ইংলিছত আছে চেল্ফ পলিনেশ্যন আৰু এটা আছে ক্ৰছ পলিনেশ্যন এতিয়া চেল্ফ বা স্ব মানে হৈছে নিজৰ যেতিয়া নিজৰ মাজতে একেপাহ ফুলতে যেতিয়া একেপাহ ফুলৰ পৰাগ ৰেণু সেই ফুলৰে যেতিয়া ষ্টিগমা বা গৰ্ভমুণ্ডত স্থাপিত হয় তেতিয়া তাক কোৱা হয় চেল্ফ পলিনেশ্যন মানে নিজৰ একেপাহ ফুলৰ ভিতৰতে একেপাহ ফুলৰে যেতিয়া পৰাগ ৰেণু গৈ আন একেপাহ ফুলৰে কি হ'ব গৰ্ভমুণ্ডত স্থাপিত হয় তেতিয়া তাক কোৱা হয় চেল্ফ পলিনেশ্যন বা স্বপৰাগযোগ ডায়েগ্ৰামটো ভালকৈ আছে এতিয়া কি হয় যেতিয়া আমাৰ ক্ৰছ পলিনেশ্যন হয় ক্ৰছ পলিনেশ্যনটো দুটা বেলেগ বেলেগ ফুল থাকিব পাৰে বা বেলেগ বেলেগ জাতৰ ফুলো থাকিব পাৰে এতিয়া কি হয় ইয়াতে কি হ'ব এপাহ ফুলৰ পৰা পৰাগ ৰেণু গৈ যেতিয়া আন এপাহ ফুলত পৰেগৈ তেতিয়া তাক কি বুলি কোৱা হয় ক্ৰছ পলিনেশ্যন বুলি কোৱা হয় বা ইতৰ পৰাগযোগ বুলি কোৱা হয় গতিকে চেল্ফ পলিনেশ্যন আৰু ক্ৰছ পলিনেশ্যন দুটা আছে এটা পৰাগযোগৰ কি হয় টাইপছ আছে আজি ইমানতে সামৰণি মাৰিছোঁ তোমালোকে কেনেকুৱা পালা জনাবা আৰু ইয়াৰ পিছৰ যিটো পাৰ্ট নেক্সট ছেশ্যনত আহি আছে ধন্যবাদ